যিটো সময়ত ফুলজাৰি মাৰি ফিটা কাটি ফুৰে সেইটো সময়ত মাননীয় বিধায়ক মহোদয়ক ইয়াৰ দ্বাৰাই আমি দেখুৱাই দিব বিচাৰিছোঁ যে তেওঁ ফিটা কাটাৰ এটাই উদাহৰণ হ'ল এইখন দলং তেওঁ যদি ফিটা কাটি ফুৰে তেতিয়াহ'লে এই দলংখনৰ ফিটা কাটাৰ কাৰণে তেওঁক মই আমন্ত্ৰণ জনাইছোঁ তেওঁ যাতে এই দলংখনৰ ফিটা কাটিব তেওঁক সাহস গোটায় গতিকে সময়ত আমি ৰাইজে উপায়বিহীন হৈ নিজৰ গাঁঠি ধনেৰে এই দলংখনৰ বাঁহ আৰু পইচা তুলি আমি মেৰামতি কৰিছোঁ যাতে ল'ৰা ছোৱালী স্কুলত যাব পাৰে বেমাৰী ৰোগীসকলৰ যেতিয়া বেমাৰ হয় তেতিয়া এম্বুলেঞ্চ যাব নোৱাৰে আমি ঠেলাৰে এম্বুলেঞ্চেৰে পাৰ কৰি নদীৰ ইপাৰে লৈ আহিব লাগে গতিকে অসম চৰকাৰক মই কাতৰ আহ্বান জনাইছোঁ যাতে এই দলংখনৰ ফালে তেওঁলোকে অকণমান নজৰ দিয়ে আপোনাৰ বিধায়ক কোন মাননীয় মুজিবুৰ ৰহমান ডাঙৰীয়া তেওঁ অহা নাই আজিলৈকে অহা নাই ৰোগীসকল আমি যেতিয়া বেমাৰ হয় তেতিয়া আমি ঠেলাৰে পাৰ কৰি লৈ আহিব লগা হয় বিভাগীয় পঞ্চায়তৰ কৰ্তৃপক্ষ আহেনে বিভাগীয় পঞ্চায়তৰ কৰ্তৃপক্ষক আমি বাৰম্বাৰ জনোৱা স্বত্তেও আজিলৈকে কোনো মেৰামতিৰ কাম তেওঁলোকে হাতত লোৱা নাই দলগাঁও সমষ্টিত কিন্তু প্ৰায়বোৰ অঞ্চলতে কিন্তু দলংটোৰ কাম হোৱা দেখা যায় আপোনাৰ এইটো দলং নোহোৱাৰ যে বিধায়কে কি কয় আমাৰ এই দলংটো নোহোৱাৰ একমাত্ৰ কাৰণে বিধায়কজনৰ দুৰ্বলতাৰ কাৰণে এই দলংখন হৈ উঠা নাই তেওঁ দেখিও নেদেখা ভাও জোৰে গতিকে তেওঁ অকল এনৰেগা কামৰ ফিটা কাটিহে ফুৰে কিন্তু তেওঁ ৰিয়েল যিটো কাম কৰিব লাগে ৰাইজৰ হকে উন্নয়নৰ কাম সেই উন্নয়নৰ কাম আজিলৈকে আমি দেখা নাই ইলেকশ্যন কিন্তু আহি আছে তেওঁ এতিয়া ভোট খুজিব আহিব দিবনে উচিত সময়ত আমাৰ বুঢ়া পৰা মানুহে তেওঁক উচিত বিচাৰত দিব বুলি আমি আশা ৰাখিছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221